বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা নষ্ট কৰিলে আৰক্ষীয়ে। অবৈধ অৰুণাচলী সুৰাখিনিৰ অনুমানিক বজাৰ মূল্য 23 লাখ টকা। উত্তৰ অসমৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া অবৈধ অৰুণাচলী সুৰাৰ চোৰাং বেহাৰ মূল পথ হিচাপে চিহ্নিত হৈছে। উত্তৰ অসমৰ বিভিন্ন স্থানত সঘনাই জব্দ কৰা হয় অবৈধ অৰুণাচলী সুৰা। ইতিমধ্যে গহপুৰ, হেলেম, বিহালী, বৰগাঙকে আদি কৰি বিভিন্ন থানাসমূহত জব্দ কৰি ৰখা হৈছে ট্ৰাকে ট্ৰাকে অবৈধ অৰুণাচলী সুৰা। ইয়াৰ বিহালী থানাত জব্দ হৈ থকা 700 কাৰ্টন অবৈধ অৰুণাচলী সুৰা নষ্ট কৰে। জানিব পৰা মতে ন্যায়ালয়ৰ এক নিৰ্দেশ মতে আজি বিহালী থানাৰ চৌহদত প্ৰায় 700 কাৰ্টন অবৈধ অৰুণাচলী সুৰা, যাৰ অনুমানিক বজাৰ মূল্য প্ৰায় 23 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। আজি সেই সুৰাখিনি নষ্ট কৰা হয়। আজি বিশ্বনাথ জিলা আৰক্ষী বিষয়া নৱজিৎ দাস বাগৰে, উপ আৰক্ষী অধীক্ষক অপৰাধ অনুসন্ধানৰ অমিত কুমাৰ হোজাই, আবকাৰী উপ পৰিদৰ্শক তানজিৎ আহমেদ, দণ্ডাধীশ দেৱানন্দ নাথ, থানা লেভেল নাগৰিক কমিটিৰ সভাপতি ক্ষীৰোদ দাস আদি উপস্থিতিত অবৈধ সুৰা নষ্ট কৰি খালত পুতি পেলোৱা হয়। মতে বিহালী থানা অন্তত যোন ধৰা হৈছিলে, তো তাৰ আদেশৰ মতে মই এক্সাইজৰ হৈ কিনে আহিছোঁ। তো মই উইটনেছ হিচাপে আছিলোঁ আৰু গোটেইখিনি এতিয়া ডেষ্ট্ৰয় চলি আছে।